Hello everyone, welcome to Pythagoras classes. তোমালোকৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাক ডাইৰেক্টলি মেসেজ কৰিছা বা ভিডিঅৰ তলত কমেন্ট পাইছো যে তোমালোকৰ যেহেতু কলেজৰ ক্লাছ বিলাক বন্ধ হ'ল এতিয়া তোমালোকে ষ্টাডি লিভত আছা গতিকে তোমালোকক কি লাগে এটা হোল ডেৰ কাৰণে তোমালোকক ৰুটিনৰ প্ৰয়োজন সোৱা ৰুটিনটা মই বৰ্তমান প্ৰিপেয়াৰ কৰি আনিছো গতিকে মই ভাবো তোমালোকে এই ৰুটিন যদি ফলো আপ কৰা 60 দিনত বহুত ধুনিয়া কনসেপ্ট লৈ পৰীক্ষাত বহি এটা ভাল নম্বৰ লাভ কৰিবা যেটো পৰীক্ষা পালেহি আমাৰ এতিয়া সোৱা মোটিভেশন সেলফ মোটিভেশনৰ দৰকাৰ তুমি নিজে নিজক মোটিভেট কৰা তুমি মোটিভেট এইটোৱে কৰা ৰাতিপুৱা হুই উঠাৰ লগে লগে তুমি চিন্তা কৰিবা যে আজি দিনটোত মই যিমান পাৰো যিমান সংখ্যক পাৰো হিমান পৰিমাণৰ মই কনসেপ্ট ক্লিয়াৰ কৰি নেক্সট দিখত আগবাঢ়িম মানে নেক্সট চেপ্টাৰলৈ আগবাঢ়িম ঠিক আছে চাও মই বনোৱা ৰুটিনটো কেনে ধৰণৰ হয় কিমান কেনেকুৱা ধৰণৰ মই প্ৰেডিকচন ক্ৰিয়েট কৰিছো আৰু পৰৱৰ্তী পৰ্যায়ত গম পাম জুনে বৰ শুদ্ধকে ভালকে এই বস্তুটো ফলো আপ কৰি যায় তেওঁলোকৰনো ৰিজাল্ট কেনেকুৱা হ'ব পাৰে চাও টাইম টেবল ফৰ আৰ্টস ষ্টুডেন্ট সো ইয়াত আৰ্টস আমাৰ যেহেতু আৰ্টছৰ বেছি ছাত্ৰ ছাত্ৰী আছে গতিকে আমি আৰ্টছৰ কাৰণে মই যেহেতু আৰ্টছৰ শিক্ষক সেই কাৰণে মই আৰ্টছৰ কাৰণে প্ৰিপেয়াৰ কৰিছো কিন্তু এট দা সেম মোমেন্ট যদি কোনোবা সায়েন্সৰ ছাত্ৰ ছাত্ৰী চাই আছে সায়েন্সৰ কাৰণেও তোমালোকে সেপাৰেট ডিভিজনত ডে ওয়াইজত এখিনি বুক খিনি তোমালোকৰ যিখিনি আমাৰ সাবজেক্ট আছে এখিনি ডিভাইড কৰি একেটা ওয়েট যেহেতু মই যেটো তোমালোকক টাইম লিমিট দিম টাইম লিমিটটো কিন্তু নিজে নিজৰ মতে তোমালোকে ইউটিলাইজ কৰিব পাৰা গতিকে ইয়াত একো প্ৰবলেম নাই তোমালোকে কি কৰিব লবা যে ইংলিশ অলটি এই দুটা বস্তু বাদ দি ইংলিশ অলটি বা হিন্দী এমআইএল সবৰে থাকে তাৰ পিছত এইকেইটা বাদ দি বাকি চেপ্টাৰ কেইটা ৰিপ্লেস কৰাই দিবা সায়েন্সৰ সাবজেক্ট দি গতিকে সায়েন্সৰ কাৰণে ৰুটিনটো হৈ যাব বুজি পাইছানে কথাটো গতিকে সোৱা কেনে ধৰণে কৰিছো মই এই যেটো ফাৰ্স্ট পিপিটি আছে মই আগৰ যেটো ৰুটিন বনাইছিলো সেমে ৰাখিছো গম পালানে চেঞ্জেস দৰকাৰ নাই গতিকে ইয়াত মই ৰাখিছো মনডে ইংলিশ টিউজডে পলিটিক্যাল সায়েন্স আৰু হিষ্ট্ৰী পলিটিক্যাল সায়েন্স যাৰ আছে পলিটিক্যাল সায়েন্স পঢ়িবা হিষ্ট্ৰী যাৰ আছে হিষ্ট্ৰী পঢ়িবা যদি পলিটিক্যাল আৰু হিষ্ট্ৰী দুইটাই আছে তুমি নথকা কোনোবা এদিনত হিষ্ট্ৰীটো আনি ড্ৰপ কৰি লবা Wednesday আছে ইকোনমিক্স আৰু জিওগ্ৰাফি থাৰ্সডে আছে এন্থ্ৰোপলজি আৰু সোশিয়োলজি ফ্ৰাইডে আসামিজ অলটি হিন্দী থাকিব পাৰে কাৰবাৰ এৰাবিক থাকিব পাৰে জিটো থাকে সংস্কৃত থাকিব পাৰে তাৰ পিছত স্যাটাৰডে এডুকেশন সানডে কি কৰিব লাগিব গুটেই আমি সপ্তাহটোৰ 6 দিন আমি জি পঢ়িম আমি সানডে দিনা কি কৰিম ৰিপিট কৰিম এতিয়া ইয়াত চাওহা টাইম টেবল কেনেকে বনাইছো সো মই যেটো ফাৰ্স্ট আমাৰ যেটো পিপিটি স্লাইড বনাইছো ইয়াত মই হে সকল ষ্টুডেন্টৰ কাৰণে ব্যৱস্থা ৰাখিছো যি সকল ৰাতিপুৱা খুব সোনকালে শুই উঠিব পাৰে যি সকল ছাত্ৰ ছাত্ৰী মৰ্নিং সোনকালে উঠিব পাৰে তেওঁলোকৰ কাৰণে এটো যি সকল মৰ্নিং অলপ লেট কে উঠা তেওঁলোকৰ কাৰণে আছে চিন্তা কৰিব নালাগে আমি ফাৰ্স্ট সোনকালে উঠা সকলৰটো চাই লও মৰ্নিং 6 am to 9 am 2 ঘণ্টা সময় সো 2 ঘণ্টা সময় তুমি ৰাতিপুৱা তুমি 6টা বজাত যদি টেবুলত বহি কিতাপখন মেলিবলৈ হয় 5:30 ত মিনিমাম তুমি বিছনা এৰিব লাগিব আৰু 5:30 তে এৰা এৰি তুমি 6টা বজাত বহা 6টাৰ পৰা 9টা লৈকে পঢ়া অলপ টাইম ৰেষ্ট লোৱা 30 মিনিটস তাৰ পৰা 9:30 ৰ পৰা 12 আঢ়ৈ ঘণ্টা সময় তুমি পঢ়া 12টাৰ পৰা 1টা বজা গা পা দুই ভাত পানী জি খাব লাগে সব খাই লবা খাই মেলি 1টা বজাত তুমি পুনৰ টেবুলত বহা 1টাৰ পৰা ইয়াত অলপ তোমাৰ আমাৰ প্ৰিন্টিং মিস্টেক হৈ আছে 1 to 3 pm হ'ব ঠিক আছে ইয়াত 9 নহয় 3 pm হ'ব 1টাৰ পৰা 3টা লৈকে 2 ঘণ্টা সময় তুমি পঢ়া তাৰ পিছত 3টাৰ পৰা তুমি 2 ঘণ্টা সময় থাকি গল 3টাৰ পৰা 5টা লৈকে কি কৰিবা যেহেতু তুমি সোনকালে উঠিছা গতিকে তোমাৰ আবেলি সময় অলপ শুৱাৰ প্ৰয়োজন হ'ব 3টাৰ পৰা 5টাৰ ভিতৰত তুমি অলপ শুই লোৱা ৰিফ্ৰেশড হৈ যাবা বুজিলা তাৰ পৰা তুমি 5টাৰ পৰা 8টা লৈকে 3 ঘণ্টা পঢ়া আধা ঘণ্টা সময় তুমি পুনৰ লঘু আহাৰ কিবা খাই লোৱা ভাত নাখাবা পৰাপক্ষত কাৰণ ৰাতি ভাত খালে টোপনি ধৰে কম পৰিমাণে যদি অকনমান ভাত কমকে খালেও খাব পাৰিবা 8:30 পৰা 12 am লৈকে তুমি প্ৰায় 3.5 ঘণ্টা সময় তেতিয়া তুমি পঢ়া আমি যদি হোল ওভাৰ চাবলৈ যাও তেতিয়া হলে প্ৰায় 13 ঘণ্টা সময় মই তোমালোকক সাজেশন দিম যে মিনিমাম 12 ঘণ্টা তোমালোকে পঢ়া অলপ ইফাল ৰদ বদল হ'ব পাৰে তাত কোনো অসুবিধা নাই কিন্তু মিনিমাম 12 ঘণ্টা পঢ়া যেটো 24 ঘণ্টাত তুমি কিমান সময় পঢ়িবা কেৱল মাত্ৰ 12 ঘণ্টা এতিয়া নেক্সট আমি চাও যি সকল ছাত্ৰ ছাত্ৰী তোমাৰ ৰাতিপুৱা অকনমান লেট কে উঠে কিন্তু তেওঁলোকৰ এটা বহুত বেছি প্লাস পইণ্ট আছে কি জানানে তেওঁলোকে ৰাতি দেৰিলৈকে পঢ়ে গতিকে একি সেম গতিকে সোৱা
মৰ্নিং লেটকে উঠা সকলে 9টা বজাত উঠিলা 12টা লৈকে পঢ়িবা 3 ঘণ্টা সময় হৈ গল 1টাৰ পৰা তুমি 4টা লৈকে পঢ়িবা 3 ঘণ্টা হৈ গল 5টাৰ পৰা 1টাৰ পৰা 4টা লৈকে পঢ়িলা 4টাৰ যেহেতু তুমি ৰাতি পুৱা অলপ দেৰি বেছিকে হোবা গতিকে তুমি 4টাৰ পৰা 5টাৰ ভিতৰত অলপ টাইম সময় ৰেষ্ট লৈ লোৱা কোনো কথা নাই 5টাৰ পৰা 9টা লৈকে পঢ়িবা 4 ঘণ্টা সময় তাৰ পৰা তুমি 10 পৰা 12টা বজালৈকে পঢ়া 2 ঘণ্টা 12:45 বুলি কৈছো অকনমান ইফাল হ'ব পাৰে তুমি 1টা বজাৰ পৰাও পঢ়িব পাৰা 1টাৰ পৰা 3টা লৈকে 2 ঘণ্টা পঢ়া ইয়াত টোটাল 14 আৱাৰ্স আছে 14 আৱাৰ্স তোমালকে ফলো আপ কৰিব নালাগে মিনিমাম 12 আৱাৰ্স যদি তোমালকে মানি চলা যথেষ্ট লাভৱান হবা গতিকে এই সিস্টেমটোত এই ধৰণেৰে তোমালকে আগবাঢ়া গতিকে মই এইটোৱে কৈছো যে তোমালকৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কি কৰিবা যে সায়েন্সৰো আছে কেতিয়াবা আমাৰ ছাত্ৰ ছাত্ৰীসকল কমাৰ্চৰ কিছুমান ষ্টুডেন্টও আছে কাৰণ সকলোৱে আমাৰ যেহেতু ভিডিও চাই গতিকে মই তেওঁলোকৰ কাৰণে কৈছো যে ইংলিশ আৰু ইয়াত ফ্ৰাইডে যেটো অলটি আৰু আমি আসামিস লিখিছো যি থাকে তোমালকৰ এমএল সাবজেক্ট তোমালকে হেতু লৈ লোৱা আৰু বাকি দিন কেটা তোমালকে কি কৰিবা নিজৰ যেটো তোমালকৰ স্ট্ৰীম ওয়াইজত তোমালকে ধুনিয়াকে ডিভাইড কৰি লোৱা এটা বস্তু মনত ৰাখিবা এদিনত কেৱল মাত্ৰ এটা সাবজেক্ট এদিনত দুটা সাবজেক্ট আনি কি ওভাৰল্যাপ নকৰিবা এদিনত এটা সাবজেক্ট পঢ়িলে কি হয় আমি হেই ষ্টেবিলিটি এটা পাও যে মই ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 3টা লৈকে যে পঢ়িম মই মিনিমাম 3টা চেপ্টাৰ কমপ্লিট কৰি হুম যেহেতু আমাৰ ওচৰত কেৱল মাত্ৰ 60 দিনহে সময় আছে বেছি সময়ও নাই গতিকে সময় নথকাৰ কাৰণে আমি কি কৰিব নোৱাৰো যে আমি ওয়েস্টেজ অফ টাইম কৰিব নোৱাৰো গতিকে ৰাতিপুৱা তুমি আগদিনা ৰাতি হুতেও দেওবাৰে যেতিয়া তুমি হুবা তেতিয়া ব্ৰেইনৰ এটা মাইন্ডসেট ক্ৰিয়েট কৰি লবা যে মই ৰাতিপুৱা 6টা বজাত উঠি বা ৰাতিপুৱা মই 9টা বজাত যে উঠিম যেসকল লেট কামাৰ যেসকল দেৰিকে হুৱে লেট নাইট যেসকলে ষ্টাডি কৰে তেওঁলোকে কিন্তু 9টাত উঠিবা গতিকে তোমালোকেও এটা বস্তু ব্ৰেইনত ভৰাই লবা যে মই ৰাতিপুৱা উঠি কিন্তু কি কৰিম ব্ৰাছ কৰি লাল চাহ একাপ খাই লৈ মই লগালগ টেবুলত বহিম আৰু মই ইংলিশ আৰম্ভ কৰিম পিছ দিনা তুমি পলিটিক্যাল সায়েন্সৰ কোনোবা ষ্টুডেন্ট থাকিলে কেমিষ্ট্ৰি ম্যাথছ বায়োলজি বা ফিজিক্স তোমালকে জিটু পাৰা হেতুৱে লব পাৰা গতিকে এই ধৰণে তোমালকে বনাই লবা গতিকে মই ভাবো যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী 2026 ত হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশনত বহিব তেওঁলোকে পৰীক্ষাৰ কাৰণে এতিয়া যথেষ্ট প্যানিক হৈ আছে প্যানিক হোৱাৰ বিশেষ দৰকাৰ নাই তোমালকে এই ৰুটিন ফলো আপ কৰা 12 ঘণ্টা সময় যদি আজিৰ ডেটত পঢ়া তেতিয়া হলে 2 মাহত কিন্তু যথেষ্ট সময় আছে তোমাৰ হাতত আৰু তোমালকৰ ৰিজাল্ট বহুত ভাল হ'ব এই ক্ষেত্ৰত যদি তোমালোকক বিশেষ ধৰণৰ সহায়ৰ প্ৰয়োজন বুলি ভাবা 2 মাহ আছে এতিয়া তুমি বৰ বিশেষ ধৰণৰ মানে ইমান বেছি এতিয়া কৰাৰ সময় নহয় কিন্তু 2 মাহ সময়ত যদি কেতিয়াবা ভাবা যে মই পঢ়ি আছো কৰবাত মোৰ কিবা ডাউটছ ওলাইছে মোক প্ৰয়োজন এজন গাইডৰ গতিকে তোমালোকে আমি আমাৰ ডাইৰেক্টলি পাইথা 360 এপটো প্লে ষ্টৰ গৈ ডাউনলোড কৰিব পাৰা ডাউনলোড কৰি আমাৰ লগত কানেক্ট হ'ব পাৰা আদাৰৱাইজ তুমি আমাৰ যেটো ইউটিউব চেনেল আছে পাইথাগোৰাছ ক্লাसेस তাত গৈও আমাক মেসেজ কৰিব পাৰা আমাৰ কন্টাক্ট ডিটেইলছ পাই যাবা আৰু প্ৰয়োজন হলে তোমালোকে আমাৰ ইনষ্টাগ্ৰাম আইডি টো যাব পাৰা ইনষ্টা আইডিত গৈ তোমালোকে আমাৰ ডাইৰেক্টলি মেসেজ কৰিব পাৰা বা কোনোবা এটা আমাৰ ভিডিওৰ তলত যদি তোমালোকে কমেন্ট দিয়া তেতিয়া হলে আমি তোমালোকৰ লগত কানেক্ট হ'ব পাৰিম থ্যাংক ইউ